আজি বনালোঁ কঁঠালৰ আচাৰ আৰু বহু দিনৰ পৰা ভাবি আছিলোঁ কঁঠালৰ আচাৰ বনামকৈ কিন্তু বতৰো বেয়া আছিলে আৰু বতৰ বেয়া থাকিলে কঁঠালৰ আচাৰ বনায়ো লাভ নাই কাৰণ ভালদৰে শুকাব লাগিব আৰু এতিয়াতো কঁঠাল পকিবৰে হ'ল তথাপিও মই কঁঠাল এটা পালোঁ আৰু এয়া কঁঠাল মই কাটি ল'লোঁ টুকুৰা কৰি পেলাই আৰু এনেদৰে সৰু সৰু টুকুৰা কৰি ল'লে কঁঠালখিনি কাটিবলৈ একো দিগদাৰী নহয় মই হাতত অকণমান মিঠাতেল সানি ল'লোঁ আৰু মিঠাতেল সনাৰ পিছত মানে কাপোৰ এখনে ভালদৰে মোহাৰি তাৰপিছত হাতখন ধুই পেলালে হৈ যায় নিমখ পানীত অকণমান সময় তিয়াই থৈছোঁ আৰু এইফালে কেঁচা আম দুটা মই কাটি ল'লোঁ আৰু নিমখ আৰু হালধি সানি এইখিনি দুঘণ্টামান সময় এনেকৈ থৈ দিম অকণমান আম দি দিলে খাবলৈ খুব ভাল হয় আৰু এইফালে কেৰাহীত দিলোঁ পানী আৰু 2 চামুচ নিমখ আৰু 1 চামুচ হালধি দিলোঁ এতিয়া মই কঁঠালখিনি সিজাই ল'ম আৰু 15 মিনিটমান সময় সিজালেও হ'ব আৰু একেবাৰে মানে ভাঙি যোৱাকৈ নিসিজালেও হ'ব আৰু হাতেৰে চুলে যাতে ভাং খায় তেনেকুৱা হ'ব লাগে গোটা গোটা হৈ থাকিব লাগে আৰু একেবাৰে টান হৈ থাকিলেও বেয়া লাগিব অকণমান কোমল হ'ব লাগে মই এনেকৈ হাতেৰে পিটিকি চাইছোঁ এয়া চক ধুনীয়াকৈ এইখিনি কোমল হৈ গৈছে আৰু এইফালে আমখিনি যে নিমখ আৰু হালধি দি থৈছিলোঁ এতিয়া মই পানীখিনি আঁতৰাই এয়া থালত লৈ ল'লোঁ আৰু এইফালে কঁঠালখিনিও লৈ ল'লোঁ এতিয়া এইখিনি ৰ'দত দিম আৰু আজি ৰ'দটো খুব ধুনীয়াকৈ ওলাইছে আৰু এনেকুৱা ৰ'দত ধুনীয়াকৈ শুকাই যাব আৰু 3-4 ঘণ্টামান সময় শুকালেই হৈ যাব এইফালে মই এতিয়া মছলাখিনি ভাজিবলৈ লৈছোঁ গোটা ধনিয়া লৈছোঁ 2 চামুচ কেঁচা চফ লৈছোঁ 2 চামুচ গোটা জিৰা লৈছোঁ 1 চামুচ আৰু ইয়াতে লৈছোঁ মিঠি গুটি 1 চামুচ লৈছোঁ আৰু লৈছোঁ আজৱাইন 1 চামুচ আৰু কালজিৰা 1 চামুচ লৈছোঁ এতিয়া এইখিনি সেমেকা ভাৱটো যোৱালৈকে ভালদৰে অলপ সময় ভাজি ল'ম অলপ সময় ভজাৰ পিছত এতিয়া মই ইয়াতে 2 চামুচ লৈছোঁ সৰিয়হ দি পেলাই অকণমান সময়হে ভাজিম আৰু এইখিনিও ভজা এতিয়া হৈ গৈছে এতিয়া মই এইখিনি নমাই ৰাখিম আৰু সম্পূৰ্ণৰূপে ঠাণ্ডা হ'বলৈ দিম আৰু ঠাণ্ডা হোৱাৰ পিছত এইখিনি ভালদৰে গুড়ি কৰি ল'ম আৰু আনফালে মই এয়া ৰ'দৰ পৰা লৈ আহিলোঁ ধুনীয়াকৈ এইখিনি শুকাই গৈছে কঁঠালখিনি আৰু পানীটো আচলতে থাকিব নালাগে আৰু ইফালে আমখিনিও ধুনীয়াকৈ শুকাই গ'ল এয়া দেখিছেনে ৰ'দটো খুব চোকা আছিলে সেইকাৰণে একদম ধুনীয়াকৈ দুইখিনি শুকাই গ'ল এতিয়া মই কেৰাহীখন পাতিলোঁ আৰু তাতে এয়া মিঠাতেল দিছোঁ 1 কাপ লৈছোঁ আৰু মিঠাতেল প্ৰয়োজন হ'লে পিছতো মিঠাতেল আমি তাতে দিব পাৰিম মই এতিয়া দি দিলোঁ তাতে 5 ফোৰণ বহুতে কঁঠালৰ আচাৰত নহৰু ব্যৱহাৰ কৰে মই পিছে নহৰু দিয়া নাই আৰু আপোনালোকে ইচ্ছা কৰিলে তাত নহৰু দিব পাৰে এতিয়া মই কঁঠালখিনি তাতে দি দিলোঁ আৰু দিয়াৰ পিছত অলপ সময় তেলতে ভালদৰে এইখিনি ভাজি ল'ম অলপ সময় ভজাৰ পিছতে এতিয়া মই তাতে দি দিছোঁ আমখিনি দিয়াৰ পিছত ইয়াতে দিছোঁ 1 চামুচ নিমখ যিহেতু আগতেও আমি ব্যৱহাৰ কৰিছোঁ সিজাওঁতেও দিছোঁ আৰু আমখিনি কাটোতেও নিমখ ব্যৱহাৰ কৰিছোঁ হালধি পাউডাৰ 1 চামুচ দিলোঁ আৰু ভাজি থোৱা মছলা গুড়িখিনি দি দিলোঁ আৰু 1 চামুচ ইয়াতে দিছোঁ ৰঙা জলকীয়া গুড়ি এই জলকীয়া গুড়িত কালাৰটো খুব ধুনীয়া হয় কিন্তু জ্বলাটো অকণমান কম থাকে ইয়াত আৰু এতিয়া গোটেইখিনি ভালদৰে মিক্স কৰি দিলোঁ আৰু ইয়াতে মই জ্বলাৰ বাবে জলকীয়া কেইটামান মই ৰ'দত দি থৈছিলোঁ জলকীয়াখিনি মই ইয়াতে দি দিছোঁ জ্বলাটো অকণমান হ'লে ভাল লাগে আচাৰত আৰু ইয়াতে মই এটা লৈছোঁ ভোট জলকীয়া কিন্তু গোটেইটো নিদিওঁ দেই বেছি জ্বলা হৈ যাব আৰু ভোট জলকীয়া মই অকণমান এনেকৈ কাটি দি দিছোঁ গোন্ধটো খুব বেছি ভাল লাগে সেইকাৰণে মই অকণমানহে ব্যৱহাৰ কৰিছোঁ আৰু যিহেতু ইবিধ জলকীয়াও মই ব্যৱহাৰ কৰিছোঁ সেইকাৰণে মই গোটেইটো দি দিয়া নাই আৰু এইখিনি মই গেছৰ জুইটো একদম কমাই ৰাখিয়ে মই মিক্স কৰি আছিলোঁ এতিয়া মই জুইটো অফ কৰি দিলোঁ আৰু এয়া আচাৰ ৰেডি হৈ গ'ল আৰু এই আচাৰখিনি বেয়া নহ'বৰ বাবে মই ইয়াতে ব্যৱহাৰ কৰিম অকণমান ভিনেগাৰ আৰু ভিনেগাৰ নিদিলেও হয় যদি আপোনালোকে তেলটো আৰু অলপ ইয়াতে দি দিয়ে আচলতে ডুব খাই থাকিব লাগে তেলত তেতিয়া আচাৰখিনি বেয়া নহয় যিহেতু কঁঠালৰ আচাৰ খুব সোনকালে বেয়া হৈ যায় 3-4 চামুচমান মই ইয়াতে ভিনেগাৰ দিলোঁ আৰু দি পেলাই ভালদৰে গোটেইখিনি মিক্স কৰি দিলোঁ এই আচাৰ লগে লগেও খাব পৰা যায় কিন্তু 2-3 দিনমানৰ পিছত খাবলৈ বেছি ভাল হয় আপোনালোকে যদি কঁঠালৰ আচাৰ এতিয়ালৈকে বনোৱা নাই যদি কেঁচা কঁঠাল পায় সোনকালেই বনাই থৈ দিয়ক আৰু কঁঠালৰ আচাৰৰ জুতি লৈ থাকিব পাৰিব বহু দিনলৈ